হল যে বৰালি এজন দুজন বিধায়ক আৰু আমাৰ শিৱসাগৰ জিলাত তিনিজন বিধায়ক মোক বাদ দি দুজন বিধায়কে ইয়াৰ আধাৰ হিলা কৰিলে বেলেগ বেলেগ সময়ত আৰু এজন প্ৰাক্তন বিধায়কে কৰিলে দিখৌ মুখৰ পৰা আৰম্ভ কৰি যিটো আমাৰ নাজিৰা ONGC চাৰিআলিলৈকে হয়। কিন্তু কামৰ গতি অতি লেহেমীয়া হোৱাৰ বাবে আমাৰ নাজিৰা অংশটো যথেষ্ট ৰাইজৰ দুৰ্যোগ হৈছে। যোৱাকালি ইয়াতে 10খনমান ট্ৰাক আবদ্ধ হৈ গ'ল। আজি পুৱাই মই আমাৰ যিসকল বিভাগীয় অভিযন্তা দুইজনকে মাতি আনিলোঁ আৰু কামখিনি কি কৰিলে ভাল ধৰণে হ'ব এই বিষয়ত তেওঁলোকক দিহা পৰামৰ্শ দিছোঁ। ইয়াত মোক জনাইছে যে নলাৰ প্ৰয়োজন হ'ব। স্থানীয় গাঁওবুঢ়াৰ লগত কথা পাতিলোঁ। গাঁওবুঢ়াই কৈছে ৰাইজ মাটি এৰি দিবলৈ আপত্তি নাই, নলা তেখেতসকলকো লাগে, সেই গতিকে নলা দিয়াৰ ব্যৱস্থা হ'ব, যদিও এষ্টিমেটত নলা নাছিলে ৰাইজৰ সুবিধাৰ বাবে। আৰু এইকেইদিন যেনে তেনে গাঁতসমূহ মাৰি দিবলৈ ঠিকাদাৰৰ প্ৰতিনিধিক কোৱা হৈছে। মই আশা কৰিছোঁ তেওঁলোকে ৰাইজৰ কথাটো চিন্তা কৰিব আৰু যাতায়াতৰ সুচল ব্যৱস্থা কৰিব। অন্য হাতেদি ইয়াৰ কাষতে আছে আমাৰ দিখৌৰ মথাউৰি গৰখীয়া দল। এইফালেদি ডাঙৰ গাড়ী যাব নোৱাৰে, সৰু গাড়ীও যাব নোৱাৰে, কিন্তু কিছুমান ট্ৰাক সেইফালেদি গৈ আছে। সেই কথাখিনি মই এতিয়া চক্ৰ বিষয়া, আমাৰ সমজিলা আয়ুক্ত আৰু জলসম্পদ বিভাগৰ অভিযন্তাক জনাইছোঁ। আৰু গাঁওবুঢ়াৰ লগত তেওঁলোকে আলোচনা কৰি সেইফালেও যাতে ডাঙৰ গাড়ী যোৱাটো বন্ধ হয়, যাতে নগৰখন সুৰক্ষিত হৈ থাকে, সেই কথাখিনিও দিহা পৰামৰ্শ দিছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই অসুবিধাটো বিভাগীয় অভিযন্তা, বিভাগীয় ঠিকাদাৰ আৰু অন্য কেতবোৰ কাৰণত যথেষ্ট পলম হৈছে, এতিয়া ক্ষীপ্ৰভাৱে হ'ব। হ'ল যে বৰালি এজন দুজন বিধায়ক আৰু আমাৰ শিৱসাগৰ জিলাত তিনিজন বিধায়ক মোক বাদ দি দুজন বিধায়কে ইয়াৰ আধাৰ হিলা কৰিলে বেলেগ বেলেগ সময়ত আৰু এজন প্ৰাক্তন বিধায়কে কৰিলে দিখৌ মুখৰ পৰা আৰম্ভ কৰি যিটো আমাৰ নাজিৰা ONGC চাৰিআলিলৈকে হয়। কিন্তু কামৰ গতি অতি লেহেমীয়া হোৱাৰ বাবে আমাৰ নাজিৰা অংশটো যথেষ্ট ৰাইজৰ দুৰ্যোগ হৈছে। যোৱাকালি ইয়াতে 10খনমান ট্ৰাক আবদ্ধ হৈ গ'ল। আজি পুৱাই মই আমাৰ যিসকল বিভাগীয় অভিযন্তা দুইজনকে মাতি আনিলোঁ আৰু কামখিনি কি কৰিলে ভাল ধৰণে হ'ব এই বিষয়ত তেওঁলোকক দিহা পৰামৰ্শ দিছোঁ। ইয়াত মোক জনাইছে যে নলাৰ প্ৰয়োজন হ'ব। স্থানীয় গাঁওবুঢ়াৰ লগত কথা পাতিলোঁ। গাঁওবুঢ়াই কৈছে ৰাইজ মাটি এৰি দিবলৈ আপত্তি নাই, নলা তেখেতসকলকো লাগে, সেই গতিকে নলা দিয়াৰ ব্যৱস্থা হ'ব, যদিও এষ্টিমেটত নলা নাছিলে ৰাইজৰ সুবিধাৰ বাবে। আৰু এইকেইদিন যেনে তেনে গাঁতসমূহ মাৰি দিবলৈ ঠিকাদাৰৰ প্ৰতিনিধিক কোৱা হৈছে। মই আশা কৰিছোঁ তেওঁলোকে ৰাইজৰ কথাটো চিন্তা কৰিব আৰু যাতায়াতৰ সুচল ব্যৱস্থা কৰিব। অন্য হাতেদি ইয়াৰ কাষতে আছে আমাৰ দিখৌৰ মথাউৰি গৰখীয়া দল। এইফালেদি ডাঙৰ গাড়ী যাব নোৱাৰে, সৰু গাড়ীও যাব নোৱাৰে, কিন্তু কিছুমান ট্ৰাক সেইফালেদি গৈ আছে। সেই কথাখিনি মই এতিয়া চক্ৰ বিষয়া, আমাৰ সমজিলা আয়ুক্ত আৰু জলসম্পদ বিভাগৰ অভিযন্তাক জনাইছোঁ। আৰু গাঁওবুঢ়াৰ লগত তেওঁলোকে আলোচনা কৰি সেইফালেও যাতে ডাঙৰ গাড়ী যোৱাটো বন্ধ হয়, যাতে নগৰখন সুৰক্ষিত হৈ থাকে, সেই কথাখিনিও দিহা পৰামৰ্শ দিছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই অসুবিধাটো বিভাগীয় অভিযন্তা, বিভাগীয় ঠিকাদাৰ আৰু অন্য কেতবোৰ কাৰণত যথেষ্ট পলম হৈছে, এতিয়া ক্ষীপ্ৰভাৱে হ'ব।